মৰমৰ কণমানিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি সকলো কুশলে আছা চাগে স্কুলো হৈ আছে নহয়নে বাৰু আজি তোমালোকলৈ বুলি মই এটা একদম অকমানি সাধু লৈ আহিছো শুনাচোন সাধুটো এদিন নৰেন নামৰ অকমানি ল'ৰাটোৱে বজাৰৰ পৰা কেইটামান মিছা মাছ আনি আইতাকে ধুনীয়াকৈ সজাই থোৱা একুৰিয়ামটোত ওচৰতে থলে একুৰিয়াম মানে তোমালোকে জানা চাগে বহুতৰ ঘৰত আছে বা বহুতে দেখি চাওঁ যে মাছ সজোৱা গ্লাছৰ চিচাৰ তোমাৰ বাকচ তাৰ ভিতৰত ধুনীয়াকৈ তোমাৰ গছ-গছনি লগাই দিয়ে সৰু সৰু আৰু লাইট দি দিয়ে মাছবিলাকে ৰঙা নীলা হালধীয়া সোণোৱালী ৰূপোৱালী মাছে যে খেলি থাকে সেইটোকে একুৰিয়াম বুলি কয় তে নৰেনে আহি একুৰিয়ামৰ কাষতে মিছা মাছকেইটা থৈ দিওঁতে মিছা মাছকেইটাই সেই যে ৰূপোৱালী সোণোৱালী ধুনীয়া ধুনীয়া একুৰিয়ামৰ ভিতৰৰ মাছবিলাকে নাচি থকা দেখিলে তাহাঁতৰ খুব মন গ'ল তাৰে এটা মিছা মাছে ক'লে হেৰা তোমালোকে বাৰু আমাকো তোমালোকৰ লগত সেই বাকচটোৰ ভিতৰত খেলিবলৈ দিবানে তেতিয়া তাৰে এজনী মাছে ক'লে তোমালোকক এইটোৰ ভিতৰত আমি সোমাবলৈ দিব নোৱাৰোঁ দেই তোমালোকৰ যিহে দীঘল দীঘল হাত ভৰি আছে আৰু এইবিলাকো বেকা বেকি সেইবিলাকৰ খোচত আমি মৰি থাকিম তোমালোকে ইয়াত খেলিব নোৱাৰা নহয় তেতিয়া মিছা মাছে ক'লে কেলে আমিওতো মাছ না তোমালোক মাছ কিন্তু তোমালোক মিছা মাছ মিছা মানে মিছলীয়া নহয়নে বাৰু আমাৰ মিছা মাছৰ তেতিয়া খুব দুখ লাগিলে ক'লে নহয় দেই আমি কেতিয়াও মিছলীয়া নহয় মানুহে আমাক মিছা মিছা বুলি কৈ মিছা মাছ সাজিলে আমিতো মিছলীয়া নহয় আমি কোৱাই নাই আমি মাছ বুলি তোমালোকে আমাক ভুল কৰি আছা আমি আচলতে পানীত থাকোঁ যদিও আমিতো মাছ নহয় আমি মাছৰ জাতিত নপৰোঁৱেই আমি কেঁকুৰাৰ জাতিতহে পৰোঁ আমি কেঁকুৰা জাতীয় জন্তু কিন্তু মানুহে মাছ বুলি ধৰি ধৰি আমাক ধুনীয়াকৈ বনাই মেলি খায় আচলতে আমি কেঁকুৰাহে তেতিয়াহে সৰু সৰু মাছকেইটাই একেলগে ক'লে আমি আকৌ ইমান দিনে ভাবি আছিলোঁ তোমালোকে মিছা কথা কোৱা কাৰণে তোমালোকৰ নাম মিছা মাছ থৈছে তোমালোক তাৰমানে সঁচা মাছ নহয় সেইকাৰণেই মিছা মাছ বুলি কয় কেনেকুৱা লাগিলে তোমালোকৰ এই কণমানি সাধুটো শুনি আৰু তোমালোকেনো কি পালা তাৰমানে তোমালোকৰ অকণমান হ'লেও জ্ঞান পালা এই সাধুটো শুনি কি বাৰু কোৱাচোন তোমালোকে আজিৰ পৰা গম পালা মিছা মাছ বুলি আমি কওঁ যদিও আচলতে মাছ নহয় এই কেঁকুৰা জাতীয় এটা জন্তু গতিকে তোমালোকে এতিয়াৰ পৰা ক'ব পাৰিবা মিছা মাছ কিয় মিছা মাছ বুলি কয় আচলতে সঁচা মাছৰ শাৰীত ই নপৰে এই সাধুটো তোমালোকলৈ বুলি পঠিয়াইছিলে শ্ৰীমতী বিভা গোস্বামী আইতাই তেখেত নগাঁও কলেজৰ প্ৰাণীবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা হৈ অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতে পঠোৱা কিতাপখনত এই ধুনীয়া সাধুটো পালোঁ আৰু তোমালোকৰ আগত মই ক'লোঁ তেখেত যিহেতু প্ৰাণীবিদ্যা বিভাগৰ এগৰাকী শিক্ষয়িত্ৰী আছিল গতিকে তেখেতে খুব ধুনীয়াকৈ তোমালোকক আমাক সকলোকে বুজাই দিলে মিছা মাছ আচলতে মাছ নহয় এইটো এটা কেঁকুৰা জাতীয়হে পানীত থকা জীৱ হ'লনে মইনাহঁত এতিয়াৰ কাৰণে আই মাই তোমালোকক বাই বাই বুলি কৈছে কুশলে থাকা দেই সকলোবিলাক